ওই সুহালিবোৰ বেয়া হৈছে মোবাইল ফোনই পাই হাই মোবাইল ফোনই পাই মতা ল'ৰাবোৰ বেয়া হৈছে কেপি শিখৰ খাই ওই জলকীয়া খালে মুখত পুৰে বৰ বেয়াকে হাই পুৰে বেয়াকে বুঢ়ীবোৰো আজিকালি চেনিৰাম হৈছে ওই বুঢ়ীবোৰো আজিকালি চেনিৰাম হৈছে উপায় নাই কি কৰিব আজি দুনিয়া ভাল লাগে বেয়া লাগে জীৱন দুদিনীয়া ঐ ভাল লাগে বেয়া লাগে জীৱন দুদিনীয়া খাবানে আপুনি কিন্তু ছাৰ ঠিক জেগাত আনি মাৰিছে দেই মাকা অষ্ট্ৰেলিয়া খাবানে নতুন ষ্টাইল জন্ম হ'ল যে ছাৰ কেছটো কি খাবানে বেলেগ একো কাৰণ নাই মুখা লাগিছে ছাৰ খাবানে ছাৰ নুগুচাই হ'ল দেখোন ঠিক আছে হ'ব দে আজিৰ ক্লাছটো আৰম্ভণিৰ পৰা শেষলৈকে মই কেৱল তহঁতক প্ৰশ্নই সুধি থাকিম নতুন নিয়ম নেকি ছাৰ য়েছ কিন্তু সেই অৰ্থবিলাক অকণমান ইউনিক হ'ব লাগিব কমেডি হ'ব লাগিব শুনি ভাল লগা হ'ব লাগিব নৰ্মেল অৰ্থৰ নিচিনা নহয় এইবিলাকতচোন ছাৰ আমি অকণমান পাকৈত আপুনি সোধক আমি উত্তৰ দি যাম হ'ব দে প্ৰথমটো সুধিম মই উৰেকান্তক কচোন উৰেকান্ত চৰকাৰ শব্দৰ অৰ্থ কি কিন্তু নৰ্মেল অৰ্থটো ক'লে নহ'ব শুনি ভাল লগা ইউনিক ক'ব লাগিব ৰ'ব ছাৰ মই অলপ ভাবি লওঁ হ'ব ক ওকে ছাৰ চৰকাৰ শব্দৰ অৰ্থ হৈছে নৰেন্দ্ৰ মোদী হৈছে PM মামা হৈছে CM আৰু আমি ৰাইজ PM মোদী মামা CM and we ৰাইজ হৈছে শুদ্ধ উত্তৰ দিছ দিছ ইজ চৰকাৰৰ অৰ্থ ভাৰত চৰকাৰ ছাৰ অসম চৰকাৰ ফালি দিছ তই মজা হৈ আছে এইবাৰ বোপাই টিম্পু তই ক আঠুৱা শব্দৰ অৰ্থ কি আঠুৱা ছাৰ যদি মই ইউনিককে ক'বলৈ যাম তেনেহ'লে হ'ব আঠুৱা শব্দৰ অৰ্থ হৈছে মহবিলাকৰ প্ৰধান শত্ৰু মহবিলাকৰ প্ৰধান শত্ৰু ঠিক জেগাত দিছ তই অবভিয়াছলি ৰাইট ছাৰ ৰাতি আমি আঠুৱা তৰি শুং যাৰ ফলস্বৰূপে মহবিলাকে আমাক খাবলৈ নেপায় মানে তেজ আৰু আমাক বাধা দিয়াত আমাক সুৰক্ষা দিয়ে আঠুৱাবিলাকে গতিকে আঠুৱা হৈছে মহবিলাকৰ প্ৰধান শত্ৰু চাব্বাছ বেটা চাব্বাছ সুন্দৰ থিংকিং এইবাৰ চানি তই কবি হ'ব ছাৰ বৰষুণ শব্দৰ অৰ্থ কি কৈ যা ওকে ছাৰ য়েছ বৰষুণ শব্দৰ অৰ্থ হৈছে মহাজন খুৰাৰ সৰুজনী জীয়েক ভৰি ভঙাৰ মেইন কাৰণ হল বৰষুণ কেনেকে বুজি নাপালো মই সেই বৰষুণ পানীৰ পিছলত মহাজন খুৰাৰ সৰুজনী জীয়েক পৰি ল'লে যাৰ ফলস্বৰূপে তাৰ ভৰিটো ভাঙি থাকিলে এতিয়া চিকিৎসা চলি আছে মাকা অষ্ট্ৰেলিয়া গতিকে তাৰ মেইন কাৰণ বৰষুণ বৰ্ধিছা কিন্তু দেই এইবাৰ উৰেকান্ত তই আকৌ ক ওকে ছাৰ চেষ্টা কৰিম কচোন ক ভেকুলী শব্দৰ অৰ্থ কি ভেকুলী শব্দৰ অৰ্থ হৈছে ৰাস্তাৰ কাষত নাইবা পথাৰৰ মাজত ৰাতি ৰাতি পেৰডি গীত গাই থকা একমাত্ৰ প্ৰাণী ৰাস্তাৰ কাষত পথাৰৰ মাজত পেৰডি গীত গায় ভেকুলী বিলাকে ইউ আৰ ফেণ্টাষ্টিক বৰ ধুনীয়া ছিংগাৰ এটা ওলালে দেই ঠিক আছে এবাৰ টিম্পু তই আকৌ ক শিলগুটি শব্দৰ অৰ্থ কি ওকে ছাৰ শিলগুটি য়েছ এইটো ঘটনা পাৰফেক্ট হ'ব মজা হ'ব ছাৰ শিলগুটি শব্দৰ অৰ্থ হৈছে ৰামৰ কপালৰ ঘাঁ টুকুৰা হ'ল কেনেকে শিলগুটি মানে ছাৰ সেইদিনাখন গধূলি টাইমত ৰহিমে ৰামৰ কপালত এটা শিলগুটি দলিয়াই দিলে যাৰ ফলস্বৰূপে ৰামৰ কপালত এটুকুৰা ঘাঁ সৃষ্টি হৈ পৰিল Oh my God! এয়া প্ৰকৃতিৰ নতুন নিয়ম কৃষ্ণহে বুলিছো গাও খতম বাই টাটা গুড বাই অলপ পাছত হ'ব এবাৰ চানি তই ক কি ক'ব লাগিব ছাৰ মই তই ক আকাশ শব্দৰ অৰ্থ কি সিম্পল ছাৰ এটো তেনে ক আকাশ হৈছে মোৰ মাহিৰ পুতেক
বৰ ধুনীয়া অৰ্থ এটা বিচাৰি পালি ন আকাশ তোৰ মাহীৰ পুতেক উৰেকান্তৰ পেহীৰ পুতেক হ'ব পাৰে তামুকৰ দৰায়েকৰ পুতেক হ'ব পাৰে আকাশ মিলাই দিলি হে বিশাল আকাশখনৰ কথা পাহৰি গলি সময়ৰ প্ৰভাৱত মাক চকলাই এইখন আকাশৰ কথা পাহৰিয়ে থাকিলে হৈছে দে হ'ব আৰু চিন্তা কৰিব নালাগে উৰেকান্ত আকৌ ক ৰামায়ণ শব্দৰ অৰ্থ কি ৰামায়ণ শব্দৰ অৰ্থ শুনিলে ছাৰ আপোনাৰ চকু কপালত উঠিবগে মোৰ চকু কিতাপ ফিক্স কৰি থৈ দিছো কলো পলাব নোৱাৰে কচোন তই মুঠতে আনচাৰটো হ'ব ছাৰ ৰামায়ণ শব্দৰ অৰ্থ হৈছে ফটা চিটা গাঁও ভাগ ভাগ হোৱাৰ মেইন কাৰণ প্ৰধান কাৰণ ৰামায়ণ ফটা চিটা গাঁও ভাগ ভাগ হোৱাৰ মেইন কাৰণ ৰামায়ণ হ'ল কেনেকে জলদি ক নহলে চকু সঁচাকে কপালত উঠিবগে এয়া হৈছে ছাৰ ৰামায়ণৰ মহিমা ফটা চিটা গাঁৱৰ এটা চুকত এদিনাখন টিভি এটা আনিছিল আৰু সেই টিভিটোত শনিবাৰ দেওবাৰে সদায় ৰামায়ণ ওলাইছিল ৰামায়ণ চাবলৈ আহোঁতে এদিনাখন ফটা চিটা গাঁৱৰ মাজত কাজিয়াৰ সৃষ্টি হয় আৰু সেই কাজিয়াৰ ফলশ্ৰুতিতে ফলাফল হিচাপে ফটা চিটা গাঁও ভাগ ভাগ হৈ পৰিল তামান কাজিয়া দুটা চুকত বিভক্ত হ'ল ফটা চিটা গাঁও যাৰ মেইন কাৰণ আছিল ৰামায়ণ চোৱা এয়াহে মানুহ সুন্দৰ চিন্তা কৰিছে আগৰ দিনৰ মানুহ আছিল যে মাক চকলাই বুজিবই নোৱাৰিলে হ'ব দে চকু কপালত উঠিব এতিয়া টিম্পু তই আকৌ ক অকে ছাৰ মোবাইল শব্দৰ অৰ্থ কি ছাৰ মোবাইল হৈছে বৰ্তমান সময়ত মানুহৰ এটা মৌলিক প্ৰয়োজনীয় বস্তু যেনেকৈ অন্য বস্তুৰ বাসস্থান মানুহক প্ৰয়োজন জীয়াই থাকিবৰ কাৰণে ঠিক তেনেকৈ বৰ্তমান সময়ত জীয়াই থাকিবৰ কাৰণে অন্য এটা মৌলিক বস্তুৰ প্ৰয়োজন হৈছে যিটোৰ নাম হৈছে মোবাইল ফোন হাঁহি মিচিক তই কিন্তু এটা বৰ ধুনীয়া কথা কলি থেংক ইউ ছাৰ দে তেনে লাষ্ট ফিনিচিং হিচাপে চানি তই কচোন চিমেণ্ট শব্দৰ অৰ্থ কি এখন দেশৰ প্ৰধানমন্ত্ৰী ছাৰ চিমেণ্ট আকৌ এখন দেশৰ প্ৰধানমন্ত্ৰী কেনেকে হ'ল হ'ব পাৰে ছাৰ দেশ এখন চলিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ নিচিনা দেশ প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন ঠিক তেনেকৈ এটা ঘৰ বনাবৰ কাৰণে চিমেণ্টৰ প্ৰয়োজন তাতোতকৈ ডাঙৰ কথাটো হ'ল প্ৰধানমন্ত্ৰীয়ে যিটো ঘৰ থাকে সেই ঘৰটো চিমেণ্টেৰে বনোৱা মই আৰু কি কম চিমেণ্ট শব্দৰ অৰ্থ এয়া শুনক গাইছ শুনক কটনা সাগৰ হিচি কোনে যে শুনিব বুজিব মই নোৱাৰিলো মাৰি দিয়ক ছাৰ ডায়লগটো Yes! Come! Bye-bye! Tata! Goodbye! Finish!